তো এইটো আপোনাৰ ডেভি ৰ'ল। আমি ইয়াত কাষ্টাৰ আজি লেতেৰা আছিলে, এতিয়া চাফা কৰি আছে। আমি ৰংঘৰৰ পৰা ওলালোঁ, এতিয়া বৰ্তমান আমি গৈছোঁ তলাতল ঘৰ। ঠিক আছে, আমি ভিতৰত যাম আৰু ডিফেন্সৰ ক্ষেত্ৰত, ৰাজ্যখনৰ যি ডিফেন্সৰ ক্ষেত্ৰত বাইদেউসকলে ফটো মাৰিছে। নমস্কাৰ, আপোনালোক সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই যাম শিৱসাগৰ, আৰু তাত থকা যিবিলাক পুৰণি কীৰ্তিচিহ্ন সেই আটাইবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মোৰ বন্ধু ৰাজ বৰা, তাৰ ঘৰো শিৱসাগৰতে হয়, আৰু সি মোক আহি পিক আপ কৰিলে, আৰু আমি দুয়োটা ওচৰত থকা যিবিলাক কীৰ্তিচিহ্ন আছে সেইবিলাক চাবলৈ ওলাই গ'লোঁ। এয়া মই শিৱসাগৰ পাই গ'লোহি, আৰু এই মোৰ লগৰ এইটো কি ৰাজ বৰা, যিবোৰ ঘূৰাই লৈ গৈছে এতিয়া। অ'কে, আমি এতিয়া ক'ত গৈ আছে নামটো? আমাৰ হেলমেটটো মানে অলপ মানে হেৰি হৈ আছে, মানে ইউজ কৰা নহয় যে তেনেকৈ, অলপ মানে ডিফেক্টিভ হৈ আছে আৰু এইফালে ওলাই গৈছে। আজি মানুহ আহি আছে নেকি? মানে মানুহ আহি আছে নেকি আজি? মানুহ ভিৰ হৈছে নেকি আজি? অঁ, ভিৰ থাকে ন মানে? অঁ, বৰ্তমান দৌৰিবলৈ আহোঁ, ইয়ালৈ আহোঁ। ইয়াতে মাৰা? অঁ অঁ, দিন তোমাৰ লগৰখিনিৰ লগত ফিল্ডলৈ যাওঁ। অঁ আচ্ছা আচ্ছা, অঁ অঁ আচ্ছা আচ্ছা। এয়া ভাল লাগে দেই জেগাটো ন? ভাল লাগে ওচৰলৈ ইয়াত। অঁ টাউনটো গোটেইটোৱে এইটো হ'ল শিৱসাগৰ পুখুৰী, আৰু ইয়াৰ পাৰতে 3টা দৌল আছে। সেইকেইটা হৈছে শিৱদৌল, বিষ্ণুদৌল আৰু আপোনাৰ দেৱীদৌল। অঁ, এখন আনন্দৰাম বৰুৱা উদ্যান, আৰু ইয়াতে ৰাতিপুৱা সময়ত ল'ৰা ছোৱালী খেলিবলৈ আহোঁ বুলি কৈছে। ইয়াত টিকেট লয় নেকি? অঁ, দাদা পইচা লয় নি? নলয় নহয়? অঁ আচ্ছা আচ্ছা, অঁ। তো এইটো আপোনাৰ দেৱীদৌল, আমি ইয়াত সোমাম এতিয়া, নহয় জানো? এইটো দেৱীদৌল, মাজত আছে শিৱদৌল, ইফালে আছে বিষ্ণুদৌল, নহয় জানো? সোমাবা নেকি? সোমাম। তুমি নাই থোৱা, তুমি বাহিৰত থাকিবা এতিয়া। এই কেলৈ নাই থোৱা গা? বান্ধি দিয়া চিধা ল'ব একো নাই। ভয় লাগে। সোমালে মই ইয়াত দেৱীদৌল চোৱা। দেৱীদৌল ন? অঁ, এইয়া তোমাৰ বিষ্ণুদৌল। অঁ, ভিডিঅ'টো কৰি দিলা নহয় তুমি? ধুনীয়াকৈ ৰাউণ্ডকৈ কৰি আহা মই এইডোখৰতে। অঁ, সেই গেট ক'ত আছে? অঁ, চাওঁত ৰখা ক'ৰবাত। দৌল খোলাৰ সময় পুৱা 6 বজাৰ পৰা দুপৰীয়া 2 বজালৈ, আবেলি 3 বজাৰ পৰা সন্ধিয়া 8:30 বজালৈ। তো ইয়াত যি আপোনালোকে 3টা টেম্পল দেখিবলৈ পায় আহিলে মেটেন, কোনফালে যায়? কোনফালে তল যাব পাৰিম নেকি? ইয়াত 3টা আছে। তো মাজৰটো হৈছে আপোনাৰ শিৱদৌল, নহয় জানো? মাজৰটো শিৱদৌল হৈছে, তাৰ এটা হৈছে দেৱীদৌল, আৰু আনটো হৈছে বিষ্ণুদৌল। 3টা আছে। তো এতিয়া আমি মানে পুখুৰীটো নোসোমালোঁ, কাৰণ সেইটো বন্ধ কৰি দিয়া হৈছে বুলি কৈছে। মানুহে তাত কিবা প্ৰয়োজন ঢালি পেলাই মাছ চাছবিলাক মাৰি লৈ যায়। তো এতিয়া আমি গৈছোঁ ৰংঘৰ, আৰু তাৰ পৰা আপোনাৰ ভিউটো দেখাইছোঁ। অঁ, এখন বৰ্ডিং ফিল্ড, এটা অঁ, ইয়াত কিবা কিবি ফাংচন চাংচন হ'লে ইয়াত হয় আৰু অঁ, খেল ধেমালি হয়, আৰু ইনডোৰ ষ্টেডিয়াম এটা আছে টেবুল টেনিছৰ কাৰণে। অঁ, আচ্ছা আচ্ছা, টাউনত অঁ অঁ অঁ, আচ্ছা আচ্ছা, অঁ অঁ। এইটো কি পুখুৰী? অঁ, ইয়াত নাও খেল হয়, ইয়াত নাও খেল হয় বুলি কৈছে আপোনালোকে। অ'কে অ'কে, বঢ়িয়া। এইটো কি বিটছ? হে?
দিখৌ এইখন দিখৌ দলং দিখৌ নদীৰ এই ওচৰতে মানে আপোনাৰ এই তলাতল ঘৰৰ পৰা টানেল ওলায় বুলি কয় যে সুৰংগ ওলায় বুলি কয় তো ইয়াতে এই নদীখনতে ওলাইহি বুলি কয় আৰু তো তলাতল ঘৰ আৰু এই দিখৌ নদীৰ দূৰত্ব প্ৰায় কিমান হ'ব 3 কিলোমিটাৰ হ'বনে তলাতল ঘৰৰ পৰা দিখৌ নদীলৈকে 2 কিলোমিটাৰমান হ'ব বেছি হ'ব ন অঁ তো এই দিখৌ নদীৰ পৰা আপোনাৰ যি তলাতল ঘৰ তাৰ দূৰত্ব প্ৰায় 3-4 কিলোমিটাৰ হয় আৰু অঁ আমি ৰংঘৰ পাই গ'লহি ইয়াতে কোনফালে এইফালে যাম নেকি অঁ আজিও মানুহ আহি আছে আৰু বিহুৰ ছিজনত কিবা প্ৰগ্ৰেম হৈ গৈছে ইয়াত পৰহি ৰাতি নহয় জানো অঁ টিকট কাটিব লাগিব নেকি আজি এইটো ইয়াত পেণ্ডেলটো দেখিছে আপোনালোকে ইয়াত বিহুৰ প্ৰগ্ৰেম হৈ গৈছে যে বিহুত এতিয়া ভাঙি আছে আৰু তেওঁলোকে আৰু মানুহ এতিয়াও দেখিছেনে পূৰা ভিৰ হৈ আছে একদম এতিয়া আমি সোমাই আহিছোঁ ইয়াতে এই কালি এইটো কাছৰা আজি লেতেৰা আছিলে এতিয়া চাফা কৰি আছে মই ৰখা নাই নিজে সেইটো সঁচাকৈ এইকেইটা কি বস্তু হয় এইকেইটা পানী চানী ওলাই আছে নহয় জানো এইফালে মানে পানী ওলাই যায় এনেই কাম নকৰে বুলি কৈছে বিহুৰ দিনত বহুত মানুহ মানে ইয়াত আহিব নোৱাৰিলে কাৰণ সেইটো সময়ত পূৰা জাম হৈ গ'ল আপোনালোকে দেখিছে চাগে ফেচবুকত বা নিউজত চিউজত ক'ৰবাত তো সেইকাৰণে মানে মানুহ ইমান ভিৰ হৈ আছে তো আমি বহিম বুলি ভাবিছিলোঁ বৰ্তমান এখনো বেঞ্চ মানে খালীয়ে নাই আমি ৰংঘৰৰ পৰা ওলালোঁ এতিয়া বৰ্তমান আমি গৈছোঁ তলাতল ঘৰ আৰু তলাতল ঘৰ ৰংঘৰৰ প্ৰায় ওচৰতে খোজকাঢ়ি আহিলে যাব পাৰি তো আপোনালোকে ৰংঘৰৰ পৰা আহি ৰংঘৰৰ পৰা যোৰহাট ছাইডে যাওঁতে যিটো ৰাস্তা পায় তাৰ বাওঁহাতে ঘূৰি দিলে আপোনালোকে বাওঁহাতে প্ৰথম ৰাস্তাটো যিটো সেইফালে ঘূৰি দিলে আপোনালোকে তলাতল ঘৰ পাই যাবগৈ আৰু তো ৰংঘৰৰ পৰা বেছি দূৰ নহয় খোজকাঢ়ি যাব পাৰি আমাৰ ওচৰত বৰ্তমান যিহেতু স্কুটিখন আছে বহুত তো মই ভাবিছিলোঁ ইয়াত তলাতল ঘৰ অলপ খালী হ'ব কিন্তু ইয়াতো সেই দূৰত দেখিবলৈ পাইছোঁ পূৰা ভিৰে হৈ আছে নেকি ভিৰ হৈ আছে মানে আজি অলপ বেয়া দিনত আহিলোঁ মানে মই ভাবিছিলোঁ অলপ খালী হ'ব সেইকাৰণে বিহু সময়ত নাহিলোঁ আৰু এতিয়া আহি দেখিছোঁ মানে ইয়াতো ভিৰ হৈ আছে ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাম কাৰণ মইতো ইমান এক্সপিৰিয়েঞ্চ নহয় তো গতিকে অলপ লাজ লাগে মানে দিয়কচোন ঠিক আছে আমি ভিতৰত যাম আৰু তলাতল ঘৰলৈ যোৱা ৰাস্তা এইটো আমাৰ হেৰিটো এইফালে তলাতল ঘৰ ৰাস্তাটো এইটো মেইন ৰাস্তাটো আৰু এইফালে তলাতল ঘৰলৈ যোৱা ৰাস্তাটো আৰু সেই পথাৰতে আপোনালোকৰ এই পথাৰতে আপোনালোকৰ কি ক্ৰিকেট খেলি আছে ল'ৰাবিলাকে দেখিছে অঁ খেলি আছে ন অঁ ব'লা আমি গৈ চাওঁ ভিতৰলৈ তলাতল ঘৰৰ ভিতৰলৈ সোমাই যাওঁতে আপোনালোকে এনেকৈ দুইটা চাইডে এনেকৈ ধুনীয়া দোকান পাব কিবা ফেঞ্চি বস্তু আছে ফেঞ্চি আইটেম আছে তো আপোনালোকে যদি কিনিব বিচাৰে কিনিব পাৰে মানুহ আজিও বহুত ভিৰ হৈ আছে মানে মই এক্সপেক্ট কৰা নাছিলোঁ যে আজিৰ দিনতো আজি মানে ইমান মানুহ থাকিব কাৰণ আজিতো এতিয়া বিহু চলি আছে মানুহবিলাক ভাবিছোঁ বিহুত বিজি হৈ থাকিব বাট নহয় দেখিছেনে ইমান গাড়ী এইফালে তো সেইটো হৈছে এইফালে ক্ৰিকেট খেলি আছে তো মাই গড পূৰা ভিৰ তো বৰ্তমান এতিয়া টিকেট নাকাটিলেও হয় বুলি কৈছিলে কিন্তু মই কেইদিনমান কেইবছৰমান আগতে আহিছিলোঁ তেতিয়া টিকেট কাটিব লাগিছিলে আৰু এইফালে দেখিছে মানুহ পূৰা ভিৰ হৈ আছে বেগটো ৰখাৰ জেগা হ'বলৈ ভাল আছিলে ন বেগটো ৰখাৰ জেগা হ'লে ভাল আছিলে তো এইফালে সোমাই দিলোঁ এইফালে টিকট কাউণ্টাৰ আছে আপোনালোকে টিকেট কাউণ্টাৰ আছে বৰ্তমান আজিতো বন্ধ হৈ আছে তো তলাতল ঘৰৰ যিটো ব্লু প্ৰিণ্ট ইয়াত আছে আপোনালোকে চাব পাৰে কোনফালে গৈ কি হয় এইটো আপোনাৰ এণ্ট্ৰেঞ্চ হৈ পেলাই এইফালে দুফালে দুটা কি আছে কেনন আছে আৰু ইয়াত কিবা লিখা আছে আপোনালোকে পঢ়িব পাৰে মোৰ বৰ্তমান পঢ়িবলৈ মন নাই ফটো মাৰি দিছোঁ এণ্ট্ৰেঞ্চৰ ভিতৰত সোমোৱাৰ লগে লগে দুইটা চাইডে দুটা কেনন আছে এইফালে 3টা আছে আৰু সেইফালে 2টা আছে এইটো হৈছে আমাৰ এণ্ট্ৰেঞ্চটো দেখিছে এই দুইটা চাইডে উঠিব পাৰে ন এইটো জেনেৰেলি সোমাই দিব কোৱা নাই মানে
মাতটো মই হেৰাই যাম বুলি কৈছে অঁ কাটি দিম সেই হয়তো কাটি দিব কৈছে তো ইয়াত যদি আপোনালোকে কথা কয় মাতটোৰ পৰা ইক' হৈ যায় আপুনি শুনিব পাইছে চাগে তো তলৰ পৰা উঠি আমি ইয়াত পালোঁগৈ এখন তো ইয়াৰ পৰা আপোনালোকে চব বস্তু একদম চাওকচোন গোটেই এৰিয়াটোত কি হৈছে ইয়াৰ পৰা চাব পাৰি তেনেকৈ অঁ ডিফেন্সৰ ক্ষেত্ৰত ৰাজ্যখনৰ যি ডিফেন্সৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ সিদ্ধান্তবিলাক লোৱা হয় তো এই আপোনালোকে দেখিছে অ'পেন ফিল্ডটো তাতে লোৱা হয় আৰু আমি এতিয়া তলত গৈ আছোঁ তলত দেখিছে আপোনালোকে সেইফালে আৰু তাত আপোনালোক দেখাইছোঁ বলক আপোনাৰ মন্দিৰ সেইটো সময়ত পূজা কৰিছিলে যে ওপৰত দেখিছে আপোনালোকে ত্ৰিশূল এডাল দেখিছে এতিয়া আমি যাবলৈ লৈছোঁ আৰু প্ৰায় তো এইটো আছিলে তলাতল ঘৰৰ বিশেষ জানিবলগীয়া কথা প্লেন আছিলে কাৰেংঘৰ যোৱা বাট এতিয়া আপোনাৰ বহুত দেৰি হৈ গৈছে টাইমটো প্ৰায় 4মান বাজিলে আৰু ঘৰলৈ সোনকালে যাব লাগিব নহয় জানো তো গতিকে কাৰেংঘৰ নাযাওঁ বেলেগ শিৱদৌল নে কি বুলি কয়তো কি ভাই অঁ আমি এতিয়া তেতিয়াহ'লে জয়সাগৰ পুখুৰী যাওঁ তাৰ পৰা ঘূৰি যাব লাগিব ঘৰ যামগৈ মই লোকেল ল'ৰাই ঘূৰাই লৈ হৈছে সেইকাৰণে মনটো ভাল লাগিছে আৰু এতিয়া মানে গোলাঘৰ এই আমি যাওঁতে ক'বলৈ পাহৰি গ'লোঁ এই তলাতল ঘৰ নৌ পোৱা আগত মানে গোলাঘৰ পায় তো ইয়াত মানে এই গোলাবিলাক ষ্ট'ৰ কৰা হয় সেই বৰটোপত ভৰোৱা গোলাবিলাক ইয়াত ষ্ট'ৰ কৰা হয় মানে অঁ আচ্ছা এতিয়া আমি তলাতল ঘৰৰ পৰা ওলাই পেলাই লেফ্ট ছাইডে ল'লোঁ ৰাস্তাটোত আৰু এই ৰাস্তাটোতে গ'লে আপোনালোকে জয়দৌল পাবগৈ আৰু বলক তো এইটো আছে আপোনালোকৰ জয়সাগৰ ষ্টেডিয়াম এইটো আপোনালোকে যোৰহাট গ'লে দেখা পাই চাগে বাছত যাওঁতে এইটো চব লোকেল মানুহ হৈ পেলাই এইবোৰ কি মেপ চাই আছে নেজানে মই লাজ পাইছোঁ দেই পালে লোকেল মানুহ হৈ পেলাই এইবিলাক সেই গুগলত চাই লৈ গৈছে এই ঠেট নেপাৰে এনেকৈ এতিয়া ৰাইট চাইডে নহয় বোলে লেফ্ট চাইডেহে যাব লাগিব জমা দিছে এইফালে আপোনালোকে নাজিৰা আৰু গৌৰীসাগৰ যাব পাৰে গাড়ীখন আহিছে পিছতে অঁ এইখন হৈছে শিৱসাগৰ বিশ্ববিদ্যালয় অঁ এইখন আগতে শিৱসাগৰ কলেজ আছিলে তো বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয় হৈছে এইফালে যাব পাৰি নেকি এই পাই গ'লোহি যেন লাগিছে তো এই পাই গ'লোহি যেন লাগিছে ইয়াত এইটো কি হয় সেইটো নেকি জয়দৌলটো অঁ আচ্ছা এইটো পাৰ্ক এখন আছে ন এইটো জয়সাগৰ পুখুৰী বাকী জেগাটো গাইজ বঢ়িয়া আছে একদম ভাল লাগিছে দেখিছেন ইমান ডাঙৰ পুখুৰী এইয়া ইয়াত সৰু সৰু পাৰ্ক আছে আপোনালোকে বহিব পাৰে কিমান নেকি ডাঙৰ ন আজি গম পাইছোঁ গণেশ মানে কোন হয় জানে নাই আৰ্কিটেক্ট আছিলে মানে বনাই যে অঁ এইটো হৈছে আপোনাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান আৰু ইয়াৰ আপোনাৰ যিটো এণ্ট্ৰি ফিজ হয় তাত সোমাবৰ কাৰণে সেইটো প্ৰায় আপোনাৰ 60 rupees per person তো ঠিকে আছে বেয়া নহয় বাট আমি এতিয়া নোহোৱা টাইমৰ যিটো নাটনি হৈছে হা অঁ নাই ফটো চটো ভিডিঅ'হে কৰোঁ অকল অঁ তুমি ৰজা এতিয়াহ'লে ৰজা বংশ মানুহ ন ৰজা বংশৰ মানুহ অঁ এই আপোনালোকে দিছে নাও আছে ইয়াত নাৱৰ এইখিনি চলেনে হেৰি চলে নচলে
চলে ন অঁ অঁ এইখন আমি যোনফালে আহিছিলোঁ তাতে পালোঁহি আমি এই যিটো এণ্ট্ৰেঞ্চটো তাত কিবা ফুলি আছে কহুৱা বন নে কিবা বন এটা ফুলি আছে আমি এই ৰাস্তাটোৰ ফালে আহিছিলোঁ এইফালে গৈছিলোঁ আৰু এতিয়া বৰ্তমান এইফালে গৈ আছোঁ এতিয়া আপোনালোকে পুচকা খাওঁ বুলি ক'লে পুচকা পাব পুচকা খাবলৈ পুচকা পাব অলৰাইট তো আমি ইয়াতে ৰখিম এই পাৰ্কৰ ভিতৰত সোমাই যাম তো এইটো হৈছে আপোনাৰ বিষ্ণুদৌল হৈছে তো আৰু এইফালে চাওকচোন কিমান ধুনীয়া ফুলি আছে কিমান ধুনীয়া ফুলি আছে পৰিৱেশটো কি ধুনীয়া এইফালে কিবা সৰু সৰু কিবা এই কি বুলি কয় এইটো কহুৱা বনৰ নিচিনা মানে সৰু সৰু কহুৱা বন ফুলি আছে আৰু এইফালে আপোনাৰ এইটো আমাৰ লোকেল যিটো হেজ ফুল আছে দেখিছে কিমান ধুনীয়া লাগিছে হেজ ফুল ব'লক এতিয়া ভিতৰত যাওঁ তো এইটো হৈছে আপোনাৰ বিষ্ণুদৌল তো বৰ্তমান ইয়াত তেনেকৈ পূজা পাতল কৰা নহয় চাগে বা মানুহৰ ইমান ভিৰ নহয় চাগে এতিয়া পূৰা চাফ চিকুণ দেখিছে মানে একো চাকি তাকি জ্বলোৱা হেৰি নাই দেখা ইমান ভাল লাগিছে আপোনাৰ বতাহজাক মাৰিছে আৰু ইয়াৰ পৰা বগা বগা এইবিলাক দেখিছেনে এইবিলাক এনেকৈ কহুৱা বন কেনেকৈ ধুনীয়া ধুনীয়া উৰি উৰি গৈছে আৰু এইফালে আমাৰ বাইদেউসকলে ফটো মাৰিছে কি ধুনীয়া আমাৰ আজি দিনটো ইয়াতে সমাপ্ত পৰিলে আমি কেইবাৰ ঠাইতো ঘূৰিলোঁ আপোনালোকে গোটেই ভিডিঅ'বিলাক চাব আৰু ইয়াৰ ৰাজ মোক মানে ইয়াৰ স্কুটিত লৈ পেলাই একদম বহুত মানে য'তে ত'তে ঘূৰালে আৰু তাৰ বাবে বহুত বহুত ধন্যবাদ তো দিনটো ইমান ভাল যাব বুলি আশা কৰা নাছিলোঁ বাট তথাপিও যথেষ্ট ভাল গ'ল ভাল লাগিলে আৰু আমি বৰ্তমান আছোঁ জয়দৌল বিষ্ণুদৌলত আছোঁ জয়সাগৰ পুখুৰী পাৰত বিষ্ণুদৌলত আছোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুচকা খামগৈ এতিয়া পুচকা আৰু কি আছে বস্তু কি আছে আলু মুড়ি হ'ব আলু বাদাম হ'ব আলু পাপৰি হ'ব অঁ সেইটো খাই মানে পুচকা খাওঁ আৰু ন পুচকা খাওঁ ভোক লাগিছে মানে অলপ ঘৰলৈ যাওঁগৈ এতিয়া ঘৰ যাওঁ বাহিৰে বাহিৰে ঘৰ যাওঁ মোক ক'ত এৰি থৈ যাবা বাছ আহিলে হ'ব হ'ব বাছ তাতে ধুনীয়া ন এইটো জ্বলা নহয় এইটো জ্বলা নাই নি তো এইটো দিছে এইটো এখন মই খাওঁ কেনেকৈ এতিয়া কেমেৰামেন লাগিব আমাৰ কেমেৰামেনটো হেৰি হৈ আছে ন কেমেৰামেনটো খাই আছে ভিডিঅ'টো অফ কৰি দিছোঁ